Hello everyone. আজি আমি আলোচনা কৰিম ওয়ার্ল্ড জিকেৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ বিষয়ে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকৰ বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে এই ভিডিঅ'টো প্ৰয়োজন হ'ব যিহেতু আপোনালোকৰ আহি আছে আসাম পুলিচ SI এক্সামিনেশ্যন DSS DME আৰু আপোনালোকৰ RRB SBI ক্লাৰ্ক সেইবিলাক এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। সেশনটো গুৰুত্বপূৰ্ণ হ'ব। তো আপোনালোকে মনোযোগেৰে শুনিব কথাবিলাক মই যিমান পাৰো এক্সপ্লেইন কৰিব ট্ৰাই কৰিম অপশ্যনবিলাকৰ সৈতে আৰু আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল which country is known as sugar bowl of the world অৰ্থাৎ তলৰ কোনটো কাণ্ট্ৰিক সুগাৰ বল বুলিও জনা যায় সুগাৰ বল সেইটো আপোনালোকে মনত ৰাখি ল'ব সুগাৰ বল অফ দ্য ৱৰ্ল্ড সেইটো হ'ল আপোনালোকৰ কিউবা অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ যোনটো কিউবা কাণ্ট্ৰিখনকে আমি sugar bowl of the world বুলি ক'ব পাৰো। Question number 2 soilless agriculture is known as তলৰ কোনটোক soilless agriculture বুলি কোৱা হয় এতিয়া অপশ্যন নম্বৰ 8 দিয়া আছে চেৰিকালচাৰটোতো কৃষি আপোনালোকৰ যোনটো চিল্ক উৎপাদনৰ লগত চেৰিকালচাৰ জড়িত হয় নে নহয় আৰু আপোনালোকৰ যোনটো ইণ্টাৰক্ৰপিংটো সেইটো এটা বেলেগ আৰু অপশ্যন নম্বৰ বিত দিয়া আছে হাইড্ৰপনিক্স অপশ্যন নম্বৰ বি আৰু অপশ্যন নম্বৰ চিটো সেইটো চিমিলাৰ হৈ গ'ল এটাতো হ'ব লাগিছিলে হাইগ্ৰপনিক্স সেইটো জি হ'ব লাগিছিলে এতে জি বহাই দিলো অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ হাইড্ৰপনিক্স যোনটো সইললেছ এগ্ৰিকালচাৰ হয় তাক হাইড্ৰপনিক্স বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 3 ৱৰ্ল্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি তলৰ কোনখন দেশত কফিৰ সৰ্বাধিক পৰিমাণে উৎপাদন হয় অপশ্যন নম্বৰ এ দিয়া আছে ব্ৰাজিল অপশ্যন নম্বৰ বি দিয়া আছে আৰ্জেণ্টিনা অপশ্যন নম্বৰ চি দিয়া আছে পেৰু আৰু অপশ্যন নম্বৰ ডি দিয়া আছে ইণ্ডিয়া তো আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ ব্ৰাজিল কুৱেশ্যন নম্বৰ 4 which of the following country is largest exporter of soybean তলৰ কোনখন দেশে সয়াবিন সৰ্বোচ্চ পৰিমাণে ৰপ্তানি কৰে সেইটো হ'ব আমাৰ যোনটো অপশ্যনবিলাক চাই লওঁ অপশ্যন দিয়া আছে চাইনা এ নম্বৰ অপশ্যন চাইনা বি নম্বৰ USA চি নম্বৰ ইণ্ডিয়া ডি নম্বৰ কোৰিয়া ইয়াতে আমাৰ অপশ্যনটো হৈ যাব অপশ্যন নম্বৰ বি সয়াবিন কোনে এক্সপৰ্ট কৰে USA largest exporter of soybean is USA Question number 5 which soil is best for paddy crops ইয়াতে সোধা হৈছে ধান খেতিৰ বাবে কেনেকুৱা ধৰণৰ মাটি উপযোগী হয় সেইটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এনচাৰ লোমি সইলত ধান খেতি ভাল হয় Question number 6 pampas of Argentina produce primarily যোনটো পেম্পাছ হয় এই পেম্পাছটোক আমি কি বুলি জানো পেম্পাছ মানে হ'ল গ্ৰাছলেণ্ডটোকে কি বুলি কোৱা হয় পেম্পাছ বুলি কোৱা হয় গ্ৰাছলেণ্ড আৰু আৰ্জেণ্টিনাৰ যোনটো গ্ৰাছলেণ্ড তাতে কি প্ৰডিউচ হয় তাতে সৰ্বোচ্চ পৰিমাণে হুইট অৰ্থাৎ গেহু প্ৰডিউচ হয় অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ কুৱেশ্যন নম্বৰ 7 লাৰ্জেষ্ট গ্ৰাউণ্ডনাট প্ৰডিউচিং কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড লাৰ্জেষ্ট গ্ৰাউণ্ডনাট কোনখন দেশত আটাইতকৈ সৰ্বোচ্চ পৰিমাণে যোনটো গ্ৰাউণ্ডনাট মুমফালি বুলি কোৱা হয় মুমফালি প্ৰডিউচ হয় এইখন হ'ল আপোনালোকৰ যোনটো চাইনাত আপোনালোকৰ সৰ্বোচ্চ পৰিমাণে গ্ৰাউণ্ডনাট প্ৰডিউচ হয় তো অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ কুৱেশ্যন নম্বৰ 8 which country is largest producer of coca in the world তলৰ কোনবিধ কাণ্ট্ৰিয়ে ককা সৰ্বোচ্চ পৰিমাণে উৎপাদন কৰে ইয়াৰে অপশ্যন নম্বৰ হ'ব আপোনালোকৰ যোনটো অপশ্যন নম্বৰ চি আইভৰি কষ্টে সৰ্বোচ্চ পৰিমাণে ককা উৎপাদন কৰে অৰ্থাৎ ফাৰ্ষ্ট নম্বৰত এক নম্বৰতে থাকিব আইভৰি কষ্ট আৰু আপোনালোকৰ যোনটো ঘানা ইয়াতে আপোনালোকে ঘানা অপশ্যন নম্বৰ ডিত দেখিছে অপশ্যন নম্বৰ ডিত থকা যোনটো ঘানা সেইটো আপোনালোকৰ 2 নম্বৰত আহিব 2 নম্বৰ পজিশ্যনত আহিব আৰু আপোনালোকৰ 3 নম্বৰ পজিশ্যনত আহিব আপোনালোকৰ ইণ্ডোনেছিয়া যোনটো ইণ্ডোনেছিয়া আহিব আপোনালোকৰ 3 নম্বৰ স্থানত ফাৰ্ষ্টতে আহিব আপোনালোকৰ ককা প্ৰডাকশ্যনৰ ক্ষেত্ৰত
ফাৰ্ষ্ট কাণ্ট্ৰিটো হ'ব আপোনালোকৰ সৰ্বোচ্চ যোনে প্ৰডিউচ কৰিব সেই কাণ্ট্ৰিটো হ'ব আইভৰি কষ্ট, ছেকেণ্ড নম্বৰ হ'ব ঘানা আৰু থাৰ্ড নম্বৰ হ'ব আপোনালোকৰ ইণ্ডোনেছিয়া। গতিকে কেতিয়াবা আহি যাব পাৰে তেনেকৈ ছিকুৱেঞ্চ দি দিব পাৰে, ডিক্ৰিজিং অৰ্ডাৰ বা ইনক্ৰিজিং অৰ্ডাৰ তেনেকুৱা ধৰণৰ। তো সেইটোতো মনত ৰাখি ল'ব লাগে, তো সেইটো মনত ৰাখি লোৱাটো ভাল হয়। কুৱেশ্যন নম্বৰ 9, ইম্পৰ্টেণ্ট কমাৰ্চিয়েল ক্ৰপছ অফ দ্য নাইল ভেলী ইজ। আপোনালোকেতো অলৰেডি গম পায় নাইল ৰিভাৰ ক'ত আছে। নাইল ৰিভাৰ আপোনালোকৰ আছে আফ্ৰিকাত, আৰু নাইল ৰিভাৰ আমাৰ ৱৰ্ল্ডৰ সৰ্বোচ্চ বা আটাইতকৈ দীঘল নদী হয়। আৰু এই নাইল ভেলীটো নাইল ৰিভাৰৰ আশে পাশে অৱস্থিত ঠাই হয় আৰু। তো নাইল ভেলীত আপোনালোকৰ সৰ্বোচ্চ পৰিমাণে কি প্ৰডিউচ হয় বা কমাৰ্চিয়েল যোনটো ক্ৰপছ হয় সেইটো হ'ব আপোনালোকৰ কটন সৰ্বোচ্চ পৰিমাণে হয়, আৰু ইয়াত কমাৰ্চিয়েল মানে যোনটো উৎপাদন সেইটো বহুত ভাল হয় আৰু। কুৱেশ্যন নম্বৰ 10, হুইচ অফ দ্য ফলোয়িং ইজ কল্ড ব্ৰেড বাস্কেট অফ দ্য ৱৰ্ল্ড। ব্ৰেড বাস্কেট অফ দ্য ৱৰ্ল্ড বুলি কোনটোক জনা যায়? তো ব্ৰেড বাস্কেট অফ দ্য ৱৰ্ল্ড বুলি কোনটোক জনা যায়? অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ, মিড লেটিটিউড গ্ৰাছলেণ্ড। আৰু ব্ৰেড বাস্কেট কেনেকুৱা ঠাইক ব্ৰেড বাস্কেট বুলি কোৱা হয়? ব্ৰেড বাস্কেট বুলি এনেকুৱা ঠাইক কোৱা হয় যিবিলাক ঠাইত যোনটো ঘেঁহু হুইট প্ৰডাকশ্যনটো বেছি হয়। যিবিলাক ঠাইত হুইট প্ৰডাকশ্যনটো বেছি হয় তেনেকুৱা ঠাইক ব্ৰেড বাস্কেট বুলি কোৱা হয়। আৰু আমাৰ কেনেকুৱা ৰিজনত হুইট প্ৰডাকশ্যনটো বেছি হয়? যোনটো মিড লেটিটিউড গ্ৰাছলেণ্ড, এই গ্ৰাছলেণ্ডটোত হুইট প্ৰডাকশ্যন বেছি হয়। আপোনালোকে অলৰেডি অথনি আমি গ্ৰাছলেণ্ড অফ আৰ্জেণ্টিনা বা পেম্পাছ অফ আৰ্জেণ্টিনা বুলি এটা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ, যোনটো পেম্পাছ মানে হ'ল গ্ৰাছলেণ্ড, আৰু গ্ৰাছলেণ্ডতে অত্যাধিক পৰিমাণে যোনটো হুইট হয়, আপোনালোকৰ যোনটো ঘেঁহু খেতি সেইটো ভাল হয়। কুৱেশ্যন নম্বৰ 11, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি ইজ লাৰ্জেষ্ট প্ৰডিউচাৰ অফ মেৰাইন ফিছ। মেৰাইন ফিছ কোনখন দেশে সৰ্বোচ্চ পৰিমাণে প্ৰডিউচ কৰে? সেইটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি, চাইনা। চাইনা ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ মেৰাইন ফিছ। আৰু চাইনাই মেৰাইন ফিছৰ বাহিৰেও বহুতো সামগ্ৰী সৰ্বোচ্চ পৰিমাণে এক্সপৰ্ট কৰে বা প্ৰডিউচ কৰে। সেইবিলাক হ'ল আপোনালোকৰ ৰাইচ, লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাইচ ইজ অলছ' চাইনা, এণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ হুইটো সৰ্বোচ্চ পৰিমাণে প্ৰডিউচ কৰে চাইনাই। তো সেইবিলাক আপোনালোকে মনত ৰাখি ল'ব। কুৱেশ্যন নম্বৰ 12, ইন দ্য ৱৰ্ল্ড ভিটিকালচাৰ, হৰ্টিকালচাৰ, চেৰিকালচাৰ আৰ ৱেল ডেভেলপ। সেইটো ডেভেলপ হ'ব লাগিছিলে, ইয়াতে ডেভেলপড, ৱেল ডেভেলপড। আমাৰ ৱৰ্ল্ডত কেনেকুৱা ধৰণৰ ঠাইত যোনটো ভিটিকালচাৰ মানে হ'ল আপোনালোকৰ গ্ৰেপছ, আঙুৰৰ খেতি, যোনটো আঙুৰৰ খেতি হয় তাকে ভিটিকালচাৰ বুলি কোৱা হয়। আৰু হৰ্টিকালচাৰটো আপোনালোকে গম পায়, যোনটো ফ্ৰুটছ আৰু ভেজিটেবলৰ যোনটো খেতি হয় তাকে হৰ্টিকালচাৰ বুলি কোৱা হয়। আৰু চেৰিকালচাৰ মানে হ'ল চিল্ক প্ৰডাকশ্যন বা আপোনালোকৰ যোনটো চিল্কৰ খেতি তাকে চেৰিকালচাৰ বুলি কোৱা হয়। আৰু এই সকলোবিলাক কেনেকুৱা ধৰণৰ ঠাইত আমাৰ ৱৰ্ল্ডত, আমাৰ বিশ্বত কেনেকুৱা ধৰণৰ ঠাইত সেইবিলাক ভাল হয়? সেইবিলাক ভাল হয় আপোনালোকৰ মেডিটেৰেনিয়ান ৰিজন। যোনটো মেডিটেৰেনিয়ান ৰিজন হয়, এই ৰিজনত আপোনালোকৰ ভিটিকালচাৰ, হৰ্টিকালচাৰ আৰু চেৰিকালচাৰ ডেভেলপড হয়। কুৱেশ্যন নম্বৰ 13, দ্য এক্সটেনচিভ কফি প্লেণ্টেশ্যন ইন ব্ৰাজিল ইজ কল্ড। ব্ৰাজিলত এক্সটেনচিভ যোনটো অত্যাধিক পৰিমাণে কফি উৎপাদন হয়, এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? সেইটোকে কোৱা হয় আপোনালোকৰ অপশ্যন নম্বৰ ডিত আপোনালোকে দেখি পাইছে ফেজেণ্ডাছ বুলি কোৱা হয়। এক্সটেনচিভ কফি প্লেণ্টেশ্যন ইন ব্ৰাজিল ইজ কল্ড ফেজেণ্ডাছ। তো অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 14, দ্য শিফটিং কাল্টিভেশ্যন ইন ব্ৰাজিল ইজ ন'ন এজ। যোনটো শিফটিং কাল্টিভেশ্যন ব্ৰাজিলৰ সেইটো কি বুলি জনা যায়? সেইটোক আমি ক'ব পাৰোঁ, অপশ্যন নম্বৰ এ দিয়া আছে ৰকা, অপশ্যন নম্বৰ বি মিল্পা, অপশ্যন নম্বৰ চি টাভি, এণ্ড অপশ্যন নম্বৰ ডি কনুকো। অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ, ৰকা। আৰু শিফটিং কাল্টিভেশ্যনত কেনেকুৱা হয় আপোনালোকৰ পাহাৰৰ আমিতো জানো ঝুম খেতি বুলি, যোনটো ঝুম খেতি হয়, ঝুম খেতি টাইপতে হয় শিফটিং কাল্টিভেশ্যন। মানে পাহাৰত যিবিলাক ঘাঁহ বন থাকে সেইবিলাকক জ্বলাই দিয়া হয়, আৰু ঘাঁহ বন জ্বলাই দিলে প্ৰচুৰ পৰিমাণে অলপ সাৰুৱা জাতীয় পদাৰ্থ অলপ উৎপন্ন হয়, যাৰ ফলত খেতিটো ভাল হয়। তো সেইটোকে শিফটিং কাল্টিভেশ্যন বুলি চিম্পলি কোৱা হয়। কুৱেশ্যন নম্বৰ 15, ৱৰ্ল্ড লিডিং প্ৰডিউচাৰ অফ টবেকো ইজ।
তলৰ কোনখন দেশত ধঁপাত জাতীয় পদাৰ্থ টবেকো মানে হ'ল ধঁপাত জাতীয় পদাৰ্থ ধঁপাত জাতীয় পদাৰ্থৰ সৰ্বোচ্চ পৰিমাণে উৎপাদন হয় ইয়াতে অপশ্যনবিলাক চাওঁ অপশ্যনবিলাক দিয়া আছে অপশ্যন এ চাইনা অপশ্যন বি ইণ্ডিয়া অপশ্যন চি ব্ৰাজিল এণ্ড অপশ্যন ডি ৰাছিয়া তো আমি ক'ব পাৰোঁ আপোনালোকৰ যোনটো অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনচাৰ চাইনাটো আপোনালোকৰ ফাৰ্ষ্ট হয় আৰু আপোনালোকৰ ছেকেণ্ড হ'ব আপোনালোকৰ ইণ্ডিয়া হ'ব আৰু আপোনালোকৰ যোনটো ব্ৰাজিল আপোনালোকৰ থাৰ্ড পজিশ্যনত থাকিব টবেকো প্ৰডাকশ্যনৰ ক্ষেত্ৰত টবেকো প্ৰডাকশ্যন অৰ্থাৎ ধঁপাত জাতীয় পদাৰ্থ প্ৰডাকশ্যনৰ ক্ষেত্ৰত বা উৎপাদনৰ ক্ষেত্ৰত চাইনা ফাৰ্ষ্টতে আহিব মানে সৰ্বোচ্চ পৰিমাণে আটাইতকৈ বেছি পৰিমাণে চাইনাই প্ৰডিউচ কৰে যোনটো টবেকোটো আৰু আপোনালোকৰ যোনটো ইণ্ডিয়া আহে 2 নম্বৰত আৰু সবতছে শেষত আহে আপোনালোকৰ ব্ৰাজিল সেইটো আপোনালোকে CBI বা CIB সেইটোৰ লগতে আপোনালোকে ৰিলেট কৰি এটা ট্ৰিক এটা বনাই ল'ব C ফৰ চাইনা I ফৰ ইণ্ডিয়া B ফৰ ব্ৰাজিল চাইনা ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ বা China is the first largest producer and India is the second largest producer and Brazil is the third largest producer. তো এনেকৈ আপোনালোকে মনত ৰাখি ল'ব এনেকৈ যদি মনত ৰাখিলে আপোনালোকৰ বাবে সুবিধা হয় আৰু আপোনালোকক এটা কুৱেশ্যন সুধিম সেইটো কুৱেশ্যনতে ৰিলেটেড এটা কুৱেশ্যন সুধিম আপোনালোকক টপিকত কোনটো ধৰণৰ কেমিকেল থাকে এতিয়া আপোনালোকে গম পায় বিভিন্ন ধৰণৰ কেমিকেল থাকে কিছুমান পদাৰ্থত যেনে আপোনালোকৰ পিঁয়াজত আপোনালোকৰ ছালফাৰ থাকে ঠিক তেনেদৰে টবেকত আপোনালোকৰ কোনটো কেমিকেল থাকে সেইটো আপোনালোকে কমেণ্ট কৰি জনাই দিব কুৱেশ্যন নম্বৰ 16 ৰাবাৰ প্লেণ্টেশ্যন আৰ ফাউণ্ড ইন কেনেকুৱা ধৰণৰ এৰিয়াত ৰাবাৰ যোনটো প্লেণ্টেশ্যন ৰাবাৰ খেতিটো হয় সেইটো আমি অপশ্যন দিয়া আছে অপশ্যন নম্বৰ এ টেম্পাৰেট ফৰেষ্ট অপশ্যন নম্বৰ বি পলাৰ ৰিজন অপশ্যন নম্বৰ চি মাউণ্টেইন ৰিজন অপশ্যন নম্বৰ ডি ইকুৱেটৰিয়েল ৰিজন তো ইকুৱেটৰিয়েল ৰিজনত যোনটো ৰাবাৰ খেতি হয় ৰাবাৰ খেতিটো ভাল হয় বেছিকৈ আৰু ৰাবাৰ খেতি ইকুৱেটৰিয়েল ৰিজনত কিয় ভাল হয় সেইটো আমি ক'ব পাৰোঁ ইয়াতে হিটটো যোনটো উষ্ণতাটো হিট সৰ্বাধিক হৈ থাকে হিট সৰ্বাধিক হয় আৰু ইয়াতে যোনটো ৰেইনফলটো সৰ্বাধিক হয় ইকুৱেটৰিয়েল ৰিজনত চ' ৰাবাৰ খেতি ভাল হয় আৰু ৰাবাৰ খেতি ভাল হ'বলৈ ৰিকুৱাৰমেণ্টবিলাকে সেইটোৱে হয় ৰিকুৱাৰমেণ্ট মানে আপোনালোকৰ হিটটো বেছি হ'ব লাগে আপোনালোকে য'ত ৰাবাৰ গছ আপোনালোকে লগায় তাতে হিটটো যদি বেছি থাকে তেতিয়া ৰাবাৰ খেতিটো ভাল হয় আৰু ৰেইনফলো যথেষ্ট পৰিমাণে থাকিব লাগিব তেতিয়া ভাল হ'ব Question number 17. Where is the headquarter of International Rice Research Institute? ইয়াকে চমুকৈ আমি ক'ব পাৰোঁ IRRI International Rice Research Institute. কোনখন দেশত অৱস্থিত সেইটো হ'ব আপোনালোকৰ ফিলিপিনছত আপোনালোকৰ ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট অৱস্থিত হয় আৰু ফিলিপিনছত আৰু এটা আপোনালোকৰ হেডকোৱাৰ্টাৰ হয় যোনটো আপোনালোকৰ মানিলা ফিলিপিনছ বুলি আপোনালোকে পঢ়ে এছিয়ান ডেভেলপমেণ্ট বেংক ADBৰ যোনটো হেডকোৱাৰ্টাৰ হয় সেইটো আপোনালোকৰ ফিলিপিনছ হয় চ' আপোনালোকে ৰিলেট কৰি মনত ৰাখি ল'ব ADB এছিয়ান ডেভেলপমেণ্ট বেংক যোনটো মেনিলাত আছে মেনিলা ফিলিপিনছত সেইটোৰ হেডকোৱাৰ্টাৰো মেনিলা ফিলিপিনছ হয় আৰু আপোনালোকৰ যোনটো IRRI অৰ্থাৎ ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট তাৰো হেডকোৱাৰ্টাৰ আপোনালোকৰ ফিলিপিনছ হয় চ' সেই দুটা মনত ৰাখি ল'ব Question number 18 Three crops that contributes maximum to global food grain production Global food grain productionত contribute কৰা এই তিনিটা ক্ৰপ কোনটো হয় এই তিনিটা শস্য কোনটো হয় অপশ্যন নম্বৰ এ দিয়া আছে হুইট ৰাইচ এণ্ড বাৰ্লি অপশ্যন বি দিয়া আছে ৰাইচ মেজ সৰগম অপশ্যন নম্বৰ চি দিয়া আছে হুইট মেজ সৰগম অপশ্যন নম্বৰ ডি দিয়া আছে ৰাইচ হুইট মেজ এই চাৰিটা অপশ্যনটোৰ ভিতৰত কোনটো হয় আপোনালোকে জানে যদি কমেণ্ট কৰি জনাওক তো ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ যোনটো ৰাইচ হুইট আৰু মেজ এই তিনিটাটোৰ কণ্ট্ৰিবিউশ্যনটো অত্যাধিক হয় গ্ল'বেলি Question number 9 The largest producer of milk in the world is বিশ্বৰ আটাইতকৈ সৰ্বাধিক পৰিমাণে মিল্ক প্ৰডিউচ কৰা কাণ্ট্ৰিখন কোনটো হয় তলত ইয়াতে কাণ্ট্ৰিবিলাকৰ নাম দিয়া আছে ব্ৰাজিল দিয়া আছে আপোনালোকৰ আমেৰিকা দিয়া আছে অপশ্যন বিত অপশ্যন চিত ইণ্ডিয়া দিয়া আছে অপশ্যন ডি জাপান তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব আপোনালোকৰ অপশ্যন
C. Option C is the correct answer. India. যদি আমি কাউ মিল্ক যোনটো কাউ মিল্ক প্ৰডাকশ্যনৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ তেতিয়া আমেৰিকা আপোনালোকৰ ফাৰ্ষ্ট হ'ব, লাৰ্জেষ্ট প্ৰডিউচাৰ হ'ব কাউ মিল্কৰ ক্ষেত্ৰত। আৰু যদি আমি চাওঁ বাফেলো মিল্কৰ ক্ষেত্ৰত আপোনালোকৰ আহিব ইণ্ডিয়া ইজ দ্য ফাৰ্ষ্ট। বাট যদি আমি অভাৰঅলটো চাব যাওঁ, অভাৰঅল মিল্ক প্ৰডাকশ্যন পাৰ্চেণ্টেজটো যদি চাব যাওঁ তেতিয়া আমাৰ ভাৰতবৰ্ষৰটো বেছি হয়। চ' অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ। যদি আপোনালোকক সোধে কাউ মিল্কৰ প্ৰডাকশ্যনটো আটাইতকৈ ক'ত বেছি হয়, সেইটো আমি ক'ব লাগিব আমেৰিকাত। কুৱেশ্যন নম্বৰ 23, হুইচ প্লেচ ইজ ন'ন এজ বাৰ্থ প্লেচ অফ মেইজ। যোনটো মেইজ মানে হ'ল আপোনালোকৰ যোনটো মাকৈ বুলি কোৱা হয়, বা মাকৈ বা গোমধান। মাকৈৰ যোনটো বাৰ্থ প্লেচ হয় সেইটো কোনটো হয়? আপোনালোকে হয়তো গোমধান খেতিটো কৰে ন, গোমধান খেতি আমাৰ অসমতো হয় দেখোন। তো আপোনালোকে সেইটো জানি থোৱাটো ভাল হয়। বাৰ্থ প্লেচটো কোনটো হয় আপোনালোকৰ? এম ফৰ মেইজ, এম ফৰ মেক্সিকো, তেনেকৈ মনত ৰাখিব আপোনালোকে। তো অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ। Question number 24. The largest producer of sugar cane in the world. Sugar cane মানে হ'ল আপোনালোকৰ কুঁহিয়াৰ, আৰু কুঁহিয়াৰ সৰ্বাধিক পৰিমাণে আপোনালোকৰ প্ৰডিউচ কৰা বা উৎপাদন কৰা দেশখন হ'ল আপোনালোকৰ অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ, ব্ৰাজিল। ব্ৰাজিলে অত্যাধিক পৰিমাণে আপোনালোকৰ চুগাৰ কেন উৎপাদন কৰে। Question number 25. Which country is recognized as birthplace of cotton? কটনৰ জন্মভূমি বুলি কোনখন দেশক জনা যায়? কটনৰ জন্মভূমি বুলি জনা যায় ইণ্ডিয়া, আমাৰ ভাৰতবৰ্ষখনক জনা যায়। So option B is the right answer. Question number 26. The largest producer of cotton in the world. আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ সৰ্বাধিক পৰিমাণে কটন উৎপাদন কৰা বা প্ৰডিউচ কৰা কাণ্ট্ৰিখন কোনখন হয়? এইখন হ'ব আপোনালোকৰ অপশ্যন এ, চাইনা। চাইনা ইজ দ্য ৰাইট আনচাৰ। চাইনা আপোনালোকৰ ফাৰ্ষ্টত আহিব, আৰু ছেকেণ্ড আহিব আপোনালোকৰ ইণ্ডিয়া। সেইটো ছিকুৱেঞ্চটো আপোনালোকে মনত ৰাখি ল'ব। যদি ফাৰ্ষ্ট বুলি সোধে হুইচ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অৰ দ্য ফাৰ্ষ্ট লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কটন ইন দ্য ৱৰ্ল্ড বুলি ক'লে আমি ক'ব লাগিব চাইনা, আৰু ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ বুলি ক'লে আমি ক'ব লাগিব ইণ্ডিয়া। তো সেই দুটাটো মনত ৰাখি ল'ব, ফাৰ্ষ্ট ছেকেণ্ড দুটাটো। কুৱেশ্যন নম্বৰ 27. হুইচ ক্ৰপ ইজ অলছ' ন'ন এজ হোৱাইট গল্ড। হোৱাইট গল্ড বুলি কোনটো কোৱা হয়? তো আমি ইয়াতে অপশ্যনবিলাক চাওঁ। অপশ্যন দিয়া আছে আপোনালোকৰ এ ৰাইচ, বি চয়াবিন, চি কটন এণ্ড মেইজ, ডি নম্বৰ মেইজ দিয়া আছে। তো কাৰেক্ট অপশ্যনটো হ'ব আপোনালোকৰ যোনটো অপশ্যন নম্বৰ চি কটন। আৰু যোনটো কটন আপোনালোকৰ ইজিপ্তত পোৱা যায়, সেই কটনটোকহে আমি হোৱাইট গল্ড বুলি ক'ব পাৰোঁ। ইজিপ্তত পোৱা যোনবিধ কটন, এই কটনবিধকহে আমি ক'ব পাৰোঁ হোৱাইট গল্ড, যোনটো হোৱাইট গল্ড। সেইবিলাক কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, আৰু সেইবিলাক আগতে SSC CGL, SSC CHSL সেইবিলাকত অহা কুৱেশ্যন হয়। আৰু RRB আপোনালোকৰ RRB বেংকিং সেইবিলাকতো ৱৰ্ল্ড জিকেৰ পৰা কুৱেশ্যন আহিবই, আৰু সেইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো সেইবিলাকতো এনে নৰ্মেল কুৱেশ্যনটো নহয়, আগতে SSC CGL আহিছে, আপোনালোকে চাব ভালকৈ। CGL আৰু আপোনালোকৰ RRB 2019, 2015 সেইবিলাক আপোনালোকে সেইবিলাক কুৱেশ্যন পেপাৰ ছল্ভ কৰিলে আপোনালোকে পাই যাব সেইবিলাক কুৱেশ্যন। Question number 28. Which type of soil is suitable for cotton growing? কটন খেতিৰ বাবে কেনেকুৱা ধৰণৰ মাটি প্ৰয়োজনীয় হয় বা উপযোগী হয়, সেইটো আমি জানো যে কি বুলি জানো? ব্লেক সইল। অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ। অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ। ব্লেক সইল ইজ suitable for cotton growing. Question number 29. Which of the following country is the largest producer of rubber? ৰাবাৰ কোনখন দেশত সৰ্বাধিক পৰিমাণে উৎপাদন হয়? ইয়াতে অপশ্যনবিলাক দিয়া আছে। অপশ্যন নম্বৰ এ থাইলেণ্ড, অপশ্যন বি ইণ্ডোনেছিয়া, অপশ্যন চি ভিয়েটনাম, অপশ্যন ডি মালয়েছিয়া। ইয়াতে আপোনালোকে থাইলেণ্ডত সৰ্বোচ্চ পৰিমাণে আপোনালোকৰ ৰাবাৰ প্ৰডিউচ হয়, ৰাবাৰ খেতি হয় বা ৰাবাৰ প্ৰডিউচ হয়। আৰু থাইলেণ্ডত আৰু এটা বস্তু পোৱা যায়, আপোনালোকে কমেণ্ট কৰি জনাবচোন।
আৰু আপোনালোকৰ অপশ্যন বিত দিয়া আছে ইণ্ডোনেছিয়া। যদি আমি চাওঁ গ্ল'বেলি যদি চাওঁ থাইলেণ্ডটো ফাৰ্ষ্টত আহিব ইন টাৰ্মছ অফ ৰাবাৰ প্ৰডাকশ্যন। ৰাবাৰ উৎপাদনৰ ক্ষেত্ৰত থাইলেণ্ড আহিব ফাৰ্ষ্টত, আৰু ইণ্ডোনেছিয়া আহিব ছেকেণ্ডত, আৰু ভিয়েটনাম আহিব থাৰ্ড, আৰু যোনটো মালয়েছিয়া আহিব আপোনালোকৰ ফৰ্থ নম্বৰত আহিব। ফাৰ্ষ্ট আহিব আপোনালোকৰ থাইলেণ্ড, ছেকেণ্ড আহিব ইণ্ডোনেছিয়া, থাৰ্ড আহিব ভিয়েটনাম, আৰু ফ'ৰ্থ আহিব আপোনালোকৰ মালয়েছিয়া ইন টাৰ্মছ অফ প্ৰডাকশ্যন অফ ৰাবাৰ। আৰু আপোনালোকৰ থাইলেণ্ডত আৰু এটা বস্তু পোৱা যায়, এই বস্তুটো হ'ল হোৱাইট এলিফেণ্ট। দ্য লেণ্ড অফ হোৱাইট এলিফেণ্ট বুলি কোৱা হয় থাইলেণ্ডক। কুৱেশ্যন নম্বৰ 30, বাৰ্থ প্লেচ অফ কফি ইজ। কফিৰ জন্মভূমি বুলি তলৰ কোনখন ঠাইক জনা যায়? সেইটো হ'ব আপোনালোকৰ ইথিঅ'পিয়া। অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ। আৰু ইথিঅ'পিয়া ক'ত আছে? আফ্ৰিকাত আপোনালোকৰ ইথিঅ'পিয়া ঠাইখন আছে। কুৱেশ্যন নম্বৰ 31, দ্য বাৰ্থ প্লেচ অফ টি। চাহৰ জন্মভূমি বুলি কোনখন দেশক জনা যায়? সেইটো আমি জানো যে চাহৰ জন্মভূমি বুলি জনা যায় চাইনা। অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক এটা কৰি দিব, যাতে আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ। থেংক ইউ।